পত্নীৰ অত্যাচাৰত স্বামীয়ে বাছি ললে আত্মহত্যাৰ দৰে ঘটনা। আজিকালি মহিলাইহে পুৰুষক এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰৰ মুখামুখি কৰিছে, যাৰ কাৰণে এজন খুঠাম ডেকা ল'ৰা বুলি ক'ব লাগিব তেওঁ মানে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হ'ল। স্বামীয়ে পত্নীক মাৰি কাটি ফ্ৰিজত ভৰাই ৰখাৰ খবৰ। অৱশেষত নিজৰ পত্নীৰ দুৰ্ব্যৱহাৰ সহ্য কৰিব নোৱাৰা হৈ আত্মহত্যা কৰাৰ পথটোৱে বাছি ল'লে এই ল'ৰাজনে। আচলতে কি ঘটিছিল লক্ষীপুৰৰ এই ল'ৰাজনৰ লগত, যাৰ বাবে সি নিজৰ ভুলটো বুজি নোপোৱাকৈ আত্মহত্যাৰ পথটো বাছি ল'লে। আসলে দুজন ল'ৰা আৰু ছোৱালীৰ মাজত কি এনেকুৱা ঘটনা ঘটিছিল যাৰ বাবে নিজৰ জীৱনটো নিজেই লৈ ল'লে। আৰু এতিয়ালৈকে জনা যায় আছে তাৰ স্ত্ৰীজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিলে পুলিচে আৰু তাৰ যিকোনো সময়ত ফাঁচীৰ শাস্তি দিব আদালত। তো চলক আমি জানি ল'ম কি ৰহস্যৰ বাবে এই ল'ৰাজনে আত্মহত্যা কৰিলে, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক। হয়, লালুক ৰত্নপুৰৰ যি টুনটুন বৰা, এই টুনটুন বৰা নামৰ ল'ৰাজনক আজি ধৰক 2-2.5 মাহ মানৰ আগত মই লগ পাইছিলো। তেখেতে মোক এটা অভিযোগ লৈ মোৰ ওচৰলৈ গৈছিল আৰু তেখেতে জনাইছিল যে তেখেতৰ পত্নীয়ে যি মৌচুমী হাজৰিকা, তেখেতে গুৱাহাটীত মানে এডিআৰি যি মানে নিযুক্তি পত্ৰ তাতে তেওঁ 4th গ্ৰেডৰ চাকৰি পাই গুৱাহাটীত থাকে আৰু পত্নীগৰাকী মানে ইয়ালৈ আহিব নিবিচাৰে বা এওঁ গ'লেও ভাল ব্যৱহাৰ নকৰে। এই সন্দৰ্ভত আমাৰ লগত আলোচনা কৰিছিল আৰু তেতিয়া মই কৈছিলো যে তুমি অকণ সময় লোৱা, তাইৰ হয়তো মনটো মানসিকভাৱে তাই অলপ কষ্টও পাই থাকিব পাৰে, গতিকে তাই লাহে লাহে ঠিক হ'ব সকলো এনেকে ক'লো। কিন্তু হঠাৎ আজি শুনিলো যে ল'ৰাজন বোলে তেওঁ মানে যদি চূড়ান্ত পৰ্যায় আত্মহত্যাৰ পথ বাছি ল'ব লগা হ'ল। এইখিনিতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছো যে আচলতে আজিৰ সমাজখনত মানে এজন পুৰুষে এগৰাকী মহিলাক মানে এই মানসিক অত্যাচাৰ কৰি চূড়ান্ত পৰ্যায়লৈ বাধ্য কৰোৱাটো আচলতে মিছালে পতিয়ন গৈছে। আজিকালি মহিলাইহে পুৰুষক এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰৰ মুখামুখি কৰিছে, যাৰ কাৰণে এজন খুঠাম ডেকা ল'ৰা বুলি ক'ব লাগিব তেওঁ মানে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হ'ল। ক'ব বিচাৰিছো আপোনালোকক, যিহেতু মৌচুমী হাজৰিকা ইয়াত যেতিয়া আছিল তেওঁ ভালে আছিল, সন্তান জন্ম হৈছিল, ইয়াতে এটা ল'ৰা আছে তেওঁলোকৰ। আৰু তাৰপিছত যেতিয়া তেওঁ চাকৰি পালে, চাকৰি পাই গুৱাহাটীলৈ যোৱাৰ পিছতে পৰিৱৰ্তন হ'ল। আচলতে মহানগৰীলৈ গ'লে মানুহৰ পৰিৱৰ্তন হয়েই, কিন্তু তেওঁ ইমানে পৰিৱৰ্তন হ'ল যে নিজৰ মানে পাতিৰ পুৰুষজন যিজন নিজৰ হাজবেণ্ডকো মানে তেওঁ ইগনৰ কৰিবলৈ ল'লে। আৰু যেতিয়া ইয়াৰ পৰা তালে মানুহজন যায় তেতিয়া গ'লে মানে তেওঁ ৰুমৰ পৰা বাহিৰ কৰি দিয়া পৰ্যন্তও আমি শুনিবলৈ পাইছো। গতিকে নিজৰ পুৰুষজনক যেতিয়া ৰুমৰ পৰা বাহিৰ কৰি দিব পাৰিলে তেতিয়াহ'লে তেওঁৰ অন্তৰত কাৰ স্থান আছে সেইটোতো আমি চাব লাগিব। এইটো উজ্জ হৈ থাকিব পাৰে, কথাটো নোলাব পাৰে, কিন্তু আচলতে মেইন কথাটো সেইটোৱে। কাৰণ তেওঁ বেলেগ কাৰোবাক চাগে মানে অলপ মানে নিজৰ মনৰ লগত মিল কৰি বেলেগৰ লগত তেওঁ অকণমান মানে এফেয়াৰ চলাই নিজৰ মানুহজনক এনেকুৱা ধৰণে ইগনৰ কৰিলে যে তেওঁ আজি চুইচাইড কৰিবলৈ বাধ্য হ'ল। আৰু এইখিনিতে আমাৰ যি মৌচুমী হাজৰিকাৰ ঘৰৰ মানুহখিনিকো আমি সম্পূৰ্ণ দুখ দিব বিচাৰিছো, কাৰণ মৌচুমী হাজৰিকাই নিজৰ মানুহজনক যোনদিনাখনি গুৱাহাটী ভাড়াঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিছিলে সেইদিনাখনি মৌচুমী হাজৰিকাৰ মাতৃও কিন্তু সেইখন ঘৰত উপস্থিত আছিল। তেতিয়াহ'লে মাতৃয়ে কিয় হস্তক্ষেপ নকৰিলে? মাতৃয়ে হস্তক্ষেপ কৰিব লাগিছিলে যে তেওঁ যিহেতু জোঁৱায়েক হয়, জোঁৱায়েকক জীয়েকে ঘৰৰ পৰা উলিয়াই দিয়া কথাটো কিমান লজ্জিত অনুভৱ কৰিছে। তেওঁ লজ্জিত অনুভৱ কৰি মানসিকভাৱে এনেকুৱা ডিপ্ৰেছনত হতাশাত ভুগি আজি এইটো পৰ্যায় কৰিবলৈ বাধ্য হ'ল। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো, আমাৰ লালুকৰ কোনোবা স্থানীয় মহিলা সমিতিয়ে বোলে কোনোবা মহিলা অৰ্গেনাইজেশ্যন নে সমিতি নে তেনেকুৱা সমিতিয়ে মানে তেওঁলোকৰ মাজত এখন এগ্ৰিমেণ্ট কৰিছিল। এগ্ৰিমেণ্টখন হাতত পোৱাৰ পিছৰে পৰা মৌচুমী হাজৰিকা ইমান বেছি মানে হাইকোৰ্টৰ আদালতৰ মানে জাজমেণ্ট পোৱাৰ নিচিনা একদম অতিৰিক্ত কৰিব ল'লে যে মানে তোমাক মহিলা সমিতিয়ে কাগজ কৰি দিছে, তুমি মোলৈ ফোন নকৰিবা, মহিলা সমিতিয়ে এগ্ৰিমেণ্ট কৰি দিছে তুমি ল'ৰাটোক চাব নোৱাৰিবা, মহিলা সমিতিয়ে এগ্ৰিমেণ্ট কৰি দিছে তুমি মোৰ লগত কথা নাপাতিবা। এই মহিলা সমিতিয়ে জাজমেণ্ট দিবলৈ কোন? মহিলা সমিতিয়ে যদি ভাল কৰিব নোৱাৰে বেয়াও কৰিব নালাগে। আমি সেইটোৱে কৈছো। এনেকুৱা কিছুমান পাবত গজা মহিলা সমিতি এই লালুকৰ আশে পাশে গজি উঠিছে, যাৰ কাৰণে আজি আমি 28 বছৰীয়া এটা সুঠাম ডেকা ল'ৰা আমি আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ বাধ্য হ'ল। গতিকে তেওঁলোকে কৰা এগ্ৰিমেণ্টৰ কপি আমাৰ লগত আছে। মহিলা সমিতিয়ে টু দি পইণ্ট 1 by 1 এগ্ৰিমেণ্ট কৰিব নোৱাৰে। মহিলা সমিতিয়ে এইটো এগ্ৰিমেণ্ট কৰিব পাৰিব যে তোমালোকে ভালে থাকিবা, আজি তাৰিখৰ পৰা কাজিয়া পেচাল নকৰিবা, গাঁও প্ৰধানক সহযোগত লৈ তেখেতলোকে এইখিনি কৰিব পাৰিব। কিন্তু নিজৰ সন্তান নিজৰ ঔৰসত জন্ম হোৱা এটা সন্তানক তুমি 6 মাহৰ মূৰত ভিডিঅ' কল কৰিবা, কিন্তু ভিডিঅ' কলত তুমি মাত মাতিব নোৱাৰিবা। এই ধৰণৰ কথা জাজমেণ্ট দিবলৈ তেওঁলোক কোন? নিজৰ সন্তানক যেতিয়া তেওঁ 2-3 মাহলৈকে মাত খাৰ শুনিবলৈ নাপায়, পিতৃ হিচাপে তেওঁৰ মনত কেনেকুৱা ধৰণৰ ধাৰণাবিলাক আহিব লাগিব? নিজৰ ল'ৰা, আমাৰ ল'ৰা ছোৱালী আছে, প্ৰত্যেক দেউতাকৰ সন্তান আছে। গতিকে নিজৰ সন্তানৰ মাতটো শুনিবলৈ নাপালে এগৰাকী পিতৃয়ে অনুভৱ কৰে যে এই সন্তানৰ দুখ কেনেকুৱা। গতিকে আমি ক'ব বিচাৰিছো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই বাতৰিটো আপোনালোকে এনেকুৱা ধৰণে প্ৰচাৰ কৰক যাতে গুৱাহাটীৰ যি ঠাইত মৌচুমী হাজৰিকা বৰ্তমান কৰ্মৰত হৈ আছে তাৰ পৰা
আমাৰ আৰক্ষী প্ৰশাসনৰ সহযোগত তেওঁক আমি লালুকত ইয়াত দেখিবলৈ পাওঁ, কাৰণ তেওঁৰ হাজবেণ্ডৰ ইতিমধ্যে মৃত্যু হৈছে। গতিকে যদিও তই জনা নাই, আমি ক'ব বিচাৰিছো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ অনতিপলমে ইয়ালৈ আহক, নহ'লে কিন্তু আমি মহিলা সমাজে যদি বিচাৰি যাব লগা হয়, আমি কিন্তু তাৰ পৰা চুচৰাই আনিম, কোনেও বাধা দিব নোৱাৰিব। আমি তাৰ পৰা চুচৰাই আনিম, কাৰণ এগৰাকী নাৰী হয়, এগৰাকী নাৰীয়ে এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ কৰি এজন পুৰুষক আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ বাধ্য কৰালে। গতিকে তেনেকুৱা ধৰণৰ মহিলা, নিকৃষ্ট মনোবৃত্তিৰ মহিলাক আমি ধিক্কাৰ দিছো, গৰিহণা দিছো। যদি মানে সময় প্ৰশাসনে যদি আমাৰ লগত সহযোগ কৰি অতি সোনকালে তেওঁক নানে, তেতিয়াহ'লে কিন্তু আমি নিজাববীয়াকে তেখেতক তাৰ পৰা আনিবলৈ চেষ্টা কৰিম। যেতিয়া তাক খেদি দিলে গুৱাহাটীৰ পৰা ঘৈণীয়েকে, তেতিয়া নাৰী সুৰক্ষাৰ সেই ওচৰত গৈ সেই ছমাহলৈ এগ্ৰিমেণ্ট কৰিলে। এগ্ৰিমেণ্ট কৰাত মানে ল'ৰাটো চাবলৈও সিহঁতৰ পাৰ্মিশ্যন ল'ব লাগিব। তাৰপিছত কি কৰিলে, আৰু অলপ দিনৰ পিছত এতিয়া নটিচ পঠালে 5 লাখ টকাৰ দাবী। সেই 5 লাখ টকাৰ হেৰি দিব নোৱাৰাৰ কাৰণে সি চাগে এইখিনি কৰিবলৈ সি বাধ্য হ'ল চুইচাইড কৰিবলৈ। 1 তাৰিখে কেছৰ তাৰিখ আছিলে। আমাৰ দাবী মানে তাই শাস্তি পাব লাগিব, দুখীয়া শাস্তি পাব লাগিব। আৰু এইখন ঘৰত যেনেকে শহু শাহুৱে হাজিৰা কৰি তাইক পঢ়াই শুনাই 4th গ্ৰেডৰ চাকৰি পাইছিলে, তাই সেইখিনিতো তাই পাহৰি পেলাই সেইখিনি কৰিলে। শহু শাহুটো এৰিলে নিজৰ মানুহজনকো এৰিলে, ল'ৰাটোকো চাবলৈ নিদিয়ে। নিজৰ ল'ৰাটো চাবলৈ কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? নিজৰ সন্তানটো আমাক ন্যায় লাগে, সম্পূৰ্ণ হ'ব লাগে। এনেকে চাকৰি পালে যদি মানুহজনহঁতৰ যদি কোনো মূল্যই নাথাকে, তেতিয়া সেইজনী মানুহত কেনেকুৱা হ'ব? কেনেকে চাকৰি কৰিব লাগিব? আজি তাইৰ কাৰণেতো মৰা হ'ল। আজি যদি সেইখিনি ডিমাণ্ড নকৰিলেহেঁতেন, হয়তো সি নমৰিলেহেঁতেন, মৰাও নাই। আজি সেই 5 লাখ দাবী কৰাৰ কাৰণে সি মৰিবলগীয়া হ'ল। পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ দাবী, টুনটুনৰ পত্নী মৌচুমী হাজৰিকা বৰাক আইনৰ আওতালৈ আনি উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যহাতে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'লে। হয়, লালুক ৰত্নপুৰৰ যি টুনটুন বৰা, এই টুনটুন বৰা নামৰ ল'ৰাজনক আজি ধৰক 2-2.5 মাহ মানৰ আগত মই লগ পাইছিলো। তেখেতে মোক এটা অভিযোগ লৈ মোৰ ওচৰলৈ গৈছিল আৰু তেখেতে জনাইছিল যে তেখেতৰ পত্নীয়ে যি মৌচুমী হাজৰিকা, তেখেতে গুৱাহাটীত মানে এডিআৰি যি মানে নিযুক্তি পত্ৰ, তাতে তেওঁ 4th গ্ৰেডৰ চাকৰি পাই গুৱাহাটীত থাকে। আৰু পত্নীগৰাকী মানে ইয়ালৈ আহিব নিবিচাৰে বা এওঁ গ'লেও ভাল ব্যৱহাৰ নকৰে। এই সন্দৰ্ভত আমাৰ লগত আলোচনা কৰিছিল। আৰু তেতিয়া মই কৈছিলো যে তুমি অকণ সময় লোৱা, তাইৰ হয়তো মনটো মানসিকভাৱে তাই অলপ কষ্টও পাই থাকিব পাৰে, গতিকে তাই লাহে লাহে ঠিক হ'ব সকলো, এনেকে ক'লো। কিন্তু হঠাৎ আজি শুনিলো যে ল'ৰাজন বোলে তেওঁ মানে যদি চূড়ান্ত পৰ্যায় আত্মহত্যাৰ পথ বাছি ল'ব লগা হ'ল। এইখিনিতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছো যে আচলতে আজিৰ সমাজখনত মানে এজন পুৰুষে এগৰাকী মহিলাক মানে এই মানসিক অত্যাচাৰ কৰি চূড়ান্ত পৰ্যায়লৈ বাধ্য কৰোৱাটো আচলতে মিছালে পতিয়ন গৈছে। আজিকালি মহিলাইহে পুৰুষক এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰৰ মুখামুখি কৰিছে, যাৰ কাৰণে এজন সুঠাম ডেকা ল'ৰা বুলি ক'ব লাগিব তেওঁ মানে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হ'ল। ক'ব বিচাৰিছো আপোনালোকক, যিহেতু মৌচুমী হাজৰিকা ইয়াত যেতিয়া আছিল তেওঁ ভালেই আছিল, সন্তান জন্ম হৈছিল, ইয়াতে এটা ল'ৰা আছে তেওঁলোকৰ। আৰু তাৰপিছত যেতিয়া তেওঁ চাকৰি পালে, চাকৰি পাই গুৱাহাটীলৈ যোৱাৰ পিছতে পৰিৱৰ্তন হ'ল। আচলতে মহানগৰীলৈ গ'লে মানুহৰ পৰিৱৰ্তন হয়েই, কিন্তু তেওঁ ইমানেই পৰিৱৰ্তন হ'ল যে নিজৰ মানে পাতিৰ পুৰুষজন নিজৰ হাজবেণ্ডকো মানে তেওঁ ইগনৰ কৰিবলৈ ল'লে। আৰু যেতিয়া ইয়াৰ পৰা তালৈ মানুহজন যায়, তেতিয়া গ'লে মানে তেওঁ ৰুমৰ পৰা বাহিৰ কৰি দিয়া পৰ্যন্তও আমি শুনিবলৈ পাইছো। গতিকে নিজৰ পুৰুষজনক যেতিয়া ৰুমৰ পৰা বাহিৰ কৰি দিব পাৰিলে, তেতিয়াহ'লে তেওঁৰ অন্তৰত কাৰ স্থান আছে সেইটোতো আমি চাব লাগিব। এইটো উজ্জ্ব হৈ থাকিব পাৰে, কথাটো নোলাব পাৰে, কিন্তু আচলতে মেইন কথাটো সেইটোৱে। কাৰণ তেওঁ বেলেগ কাৰোবাক চাগে মানে অলপ মানে নিজৰ মনৰ লগত মিল কৰি বেলেগৰ লগত তেওঁ অকণমান মানে এফেয়াৰ চলাই নিজৰ মানুহজনক এনেকুৱা ধৰণে ইগনৰ কৰিলে যে তেওঁ আজি চুইচাইড কৰিবলৈ বাধ্য হ'ল। আৰু এইখিনিতে আমাৰ যি মৌচুমী হাজৰিকাৰ ঘৰৰ মানুহখিনিকো আমি সম্পূৰ্ণ দুখ দিব বিচাৰিছো, কাৰণ মৌচুমী হাজৰিকাই নিজৰ মানুহজনক যোনদিনাখনি গুৱাহাটী ভাড়াঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিছিলে, সেইদিনাখনি মৌচুমী হাজৰিকাৰ মাতৃও কিন্তু সেইখন ঘৰত উপস্থিত আছিল। তেতিয়াহ'লে মাতৃয়ে কিয় হস্তক্ষেপ নকৰিলে? মাতৃয়ে হস্তক্ষেপ কৰিব লাগিছিলে যে তেওঁ যিহেতু জোঁৱায়েক হয়, জোঁৱায়েকক জীয়েকে ঘৰৰ পৰা উলিয়াই দিয়া কথাটো কিমান লজ্জিত অনুভৱ কৰিছে। তেওঁ লজ্জিত অনুভৱ কৰি মানসিকভাৱে এনেকুৱা ডিপ্ৰেশ্যনত হতাশাত ভুগি আজি এইটো পৰ্যায় কৰিবলৈ বাধ্য হ'ল। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো, আমাৰ লালুকৰ
কোনোবা স্থানীয় মহিলা সমিতিয়ে বোলে কোনোবা মহিলা অৰ্গেনাইজেশ্যন নে সমিতি নে তেনেকুৱা সমিতিয়ে মানে তেওঁলোকৰ মাজত এখন এগ্ৰিমেণ্ট কৰিছিল এগ্ৰিমেণ্টখন হাতত পোৱাৰ পিছৰে পৰা মৌচুমী হাজৰিকা ইমান বেছি মানে হাইকোৰ্টৰ আদালতৰ মানে জাজমেণ্ট পোৱাৰ নিচিনা একদম অতিৰিক্ত কৰিব ল'লে যে মানে তোমাক মহিলা সমিতিয়ে কাগজ কৰি দিছে তুমি মোলে ফোন নকৰিবা মহিলা সমিতিয়ে এগ্ৰিমেণ্ট কৰি দিছে তুমি ল'ৰাটোক চাব নোৱাৰিবা মহিলা সমিতিয়ে এগ্ৰিমেণ্ট কৰি দিছে তুমি মোৰ লগত কথা নাপাতিবা এই মহিলা সমিতিয়ে জাজমেণ্ট দিবলৈ কোন মহিলা সমিতিয়ে যদি বেয়া ভাল কৰিব নোৱাৰে বেয়াও কৰিব নালাগে আমি হেতুৱে কৈছো এনেকুৱা কিছুমান পাবত গজা মহিলা সমিতি এই লালুকৰ আশে পাশে গজি উঠিছে যাৰ কাৰণে আজি আমি 28 বছৰীয়া এটা সুঠাম ডেকা ল'ৰা আমি আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ বাধ্য হ'ল গতিকে তেওঁলোকে কৰা এগ্ৰিমেণ্টৰ কপি আমাৰ লগত আছে মহিলা সমিতিয়ে টু দি পইণ্ট 1/1 এগ্ৰিমেণ্ট কৰিব নোৱাৰে মহিলা সমিতিয়ে এইটো এগ্ৰিমেণ্ট কৰিব পাৰিব যে তোমালোকে ভালে থাকিবা আজি তাৰিখৰ পৰা কাজিয়া পেচাল নকৰিবা গাঁও প্ৰধানক সহযোগত লৈ তেখেতলোকে এইখিনি কৰিব পাৰিব কিন্তু নিজৰ সন্তান নিজৰ ঔৰক্ষত জন্ম হোৱা এটা সন্তানক তুমি 6 মাহৰ মূৰত ভিডিঅ' কল কৰিবা কিন্তু ভিডিঅ' কলত তুমি মাত মাতিব নোৱাৰিবা এই ধৰণৰ কথা জাজমেণ্ট দিবলৈ তেওঁলোক কোন নিজৰ সন্তানক যেতিয়া তেওঁ 2-3 মাহলৈকে মাত খাৰ শুনিবলৈ নাপায় পিতৃ হিচাপে তেওঁৰ মনত কেনেকুৱা ধৰণৰ ধাৰণাবিলাক আহিব লাগিব নিজৰ ল'ৰা আমাৰ ল'ৰা ছোৱালী আছে প্ৰত্যেক দেউতাকৰ সন্তান আছে গতিকে নিজৰ সন্তানৰ মাতটো শুনিবলৈ নাপালে এগৰাকী পিতৃয়ে অনুভৱ কৰে যে এই সন্তানৰ দুখ কেনেকুৱা গতিকে আমি ক'ব বিচাৰিছো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই বাতৰিটো আপোনালোকে এনেকুৱা ধৰণে প্ৰচাৰ কৰক যাতে গুৱাহাটীৰ যি ঠাইত মৌচুমী হাজৰিকা বৰ্তমান কৰ্মৰত হৈ আছে তাৰ পৰা আমাৰ আৰক্ষী প্ৰশাসনৰ সহযোগত তেওঁক আমি লালুকত ইয়াত দেখিবলৈ পাওঁ কাৰণ তেওঁৰ হাজবেণ্ডৰ ইতিমধ্যে মৃত্যু হৈছে গতিকে যদিও তই জনা নাই আমি ক'ব বিচাৰিছো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ অনতিপলমে ইয়ালৈ আহক নহ'লে কিন্তু আমি মহিলা সমাজে যদি বিচাৰি যাব লগা হয় আমি কিন্তু তাৰ পৰা চুচৰাই আনিম কোনেও বাধা দিব নোৱাৰিব আমি তাৰ পৰা চুচৰাই আনিম কাৰণ এগৰাকী নাৰী হয় এগৰাকী নাৰীয়ে এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ কৰি এজন পুৰুষক আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ বাধ্য কৰালে গতিকে তেনেকুৱা ধৰণৰ মহিলা নিকৃষ্ট মনোবৃত্তিৰ মহিলাক আমি ধিক্কাৰ দিছো গৰিহণা দিছো যদি মানে সময় প্ৰশাসনে যদি আমাৰ লগত সহযোগ কৰি অতি সোনকালে তেওঁক নানে তেতিয়াহ'লে কিন্তু আমি নিজাববীয়াকে তেখেতক তাৰ পৰা আনিবলৈ চেষ্টা কৰিম তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে এই দুজন ল'ৰা আৰু ছোৱালীৰ মাজত কি ঘটিছিল যাৰ বাবে ব্যৱহাৰ সহ্য কৰিব নোৱাৰা হৈ সি নিজৰ পথটো নিজেই বাছি ল'লে তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ